Hello friends, welcome back to my YouTube channel. আৰু আজি মই আপোনালোকক ক'বলৈ ওলাইছো যে আপোনালোকে লিকুইড ফাৰ্টিলাইজাৰ কিদৰে প্ৰস্তুত কৰিব ঘৰতে মাষ্টাৰ্ড কেকৰ লিকুইড ফাৰ্টিলাইজাৰ আপোনালোকে কিদৰে ঘৰতে প্ৰস্তুত কৰিব মই আপোনাক সম্পূৰ্ণ তথ্য দিবলৈ গৈছো তো ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক দেৰি নকৰাকৈ আজি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল প্ৰথমতে আমাক মাষ্টাৰ্ড কেকৰ লিকুইড ফাৰ্টিলাইজাৰ বনাবৰ কাৰণে আমাক মাষ্টাৰ্ড কেক পাউডাৰ বা মাষ্টাৰ্ড কেক লাগিব এটো আপোনালোকে যেটো দেখিছে এটো মাষ্টাৰ্ড কেক পাউডাৰ হয় আপোনালোকে মাষ্টাৰ্ড কেক বা মাষ্টাৰ্ড কেক পাউডাৰ দুইটাৰে ভিতৰত কোনোবা এটা ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল আপোনালোকে এনেকুৱা 1 কেজিৰ পেকেট নাৰ্সাৰীত কিনিবলৈ পাই যাব আৰু এনেকুৱা সৰু মাষ্টাৰ্ড কেকৰ পেকেটটো হয়তো আপোনালোকে কিনিবলৈ পাই যাব নাৰ্সাৰীত বা আপোনালোকে ডাইৰেক্ট কেজি সিস্টেমতো আনিব পাৰে বা ব্ৰ্যান্ডেড পেকেটটো এনেকুৱা মাষ্টাৰ্ড কেক পাউডাৰৰ নাৰ্সাৰীত বা বেলেগ তেনেকুৱা অনলাইনত আপোনালোকে পাই যাব তো বন্ধুসকল আপোনালোকে প্ৰথমতে যিকোনো মাষ্টাৰ্ড কেক বা মাষ্টাৰ্ড কেকৰ পাউডাৰটো আপোনালোকে লৈ লওক আৰু ইয়াৰ 100 গ্ৰাম মাত্ৰ 100 গ্ৰাম আপোনালোকে যিকোনো এটা পাত্ৰত অনুমানিকো ল'ব পাৰে অলপ বেছি কম হলেও কোনো কথা নাই কাৰণ এইখিনি গুটিখিনি অৰ্গেনিক হয় ইয়াৰ অলপ বেছি পৰিমাণ হলেও ইমান বেছি কোনো প্ৰবলেম নকৰে প্লান্টত সকল আমি ইয়াৰ 100 গ্ৰাম মাষ্টাৰ্ড কেক পাউডাৰ এনেকৈ এটা পাত্ৰত লৈ লৈছো আৰু আমি 10 লিটাৰ নৰমাল পানী লৈ লৈছো ইয়াত একো মিক্স নাই আপোনালোকে দেখিছে শুদ্ধ সফা পানী হয় আমি ইয়াত 100 গ্ৰাম প্ৰথমতে 100 গ্ৰাম মাষ্টাৰ্ড কেক পাউডাৰ ইয়াত মিহলাই দিছো আপোনালোকে চাওক ভিডিওটো মই কিদৰে ইয়াৰ লিকুইড ফাৰ্টিলাইজাৰটো ৰেডি কৰিছো প্ৰথমতে আপুনি এনেদৰে ইয়াত 100 গ্ৰাম দি দিয়ক মাষ্টাৰ্ড কেক পাউডাৰ নেক্সট আপুনি যদি আপুনি বন মিল ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি বন মিল নিশ্চয় ব্যৱহাৰ কৰক কাৰণ ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে ক্যালসিয়াম আৰু ফসফৰাছ গছজোপাই পায় যেটো গছজোপাক বহুত যথেষ্ট দৰকাৰী হয় তো আপোনালোকে বন মিলৰ ইয়াত ব্যৱহাৰ কৰিব পাৰে আৰু যদি আপুনি বন মিল ব্যৱহাৰ কৰিব নিবিচাৰে তেতিয়াও কোনো কথা নাই আপোনালোকে মাষ্টাৰ্ড কেক যেটো বন মিলৰ বাহিৰে মই যিখিনি আপোনাক দেখুৱাম হেখিনি যদি আপুনি ইয়াত মিক্স কৰে তেন্তে আপোনাৰ এটো যেটো ফাৰ্টিলাইজাৰ হ'ব এটো আপোনালোকে যিমানখিনি ফ্লাৱাৰিং প্লান্ট আছে গুটেখিনিতে দিব পাৰিব কোনো কথা নাই আৰু বন মিল যদি আপুনি মিক্স কৰে তেতিয়াও আপুনি খুবেই ভাল ৰিজাল্ট পাব তো বন্ধুসকল আমি প্ৰথমতে এখিনি কৰাৰ পিছত আমি ইয়াত বন মিলও দি দিম প্ৰায় 50-60 গ্ৰাম মান বন মিল আমি ইয়াত এড কৰি দিম বন্ধুসকল আমি ফাৰ্টিলাইজাৰ 10 লিটাৰ পানীত আমি প্ৰথমতে মিক্স কৰিছো মাষ্টাৰ্ড কেক পাউডাৰৰ 100 গ্ৰাম আৰু বন মিলৰ 50 পৰা 60 গ্ৰাম আমি মিক্স কৰিছো তাৰ পিছত আমি 3 নম্বৰ যেটো বস্তু মিক্স কৰিব লাগিব এটো আপোনালোকে চাওক এটো হৈছে নিমখালি আপোনালোকে যিকোনো নাৰ্সাৰীত কিনিবলৈ পাই যাব তো ইয়াৰ প্ৰাইচৰ কথা ক'বলৈ হলে 50-60 টকাত আপোনালোকে এইবিলাক নিমখালি যিকোনো নাৰ্সাৰীত কিনিবলৈ পাই যাব পাৰ কেজি হিচাপত তো আপোনালোকে ইয়াৰো 100 গ্ৰাম লৈ লওক আৰু নিমখালি খুবেই ভাল আপোনাৰ এন্টি ফাংগাল এন্টি ব্যাকটেৰিয়াল হয় প্লান্টক খুবেই বেছি সহায় কৰে গ্ৰোথ হোৱাত তো আপোনালোকে নিমখালিৰো ইয়াত আপোনালোকে 100 গ্ৰাম মিক্স কৰিব পাৰে তো আমি এই তিনটা বস্তু ভালদৰে পানীত মিহলাই লম বন্ধুসকল আলটিমেটলি আমাৰ যেটো ফাৰ্টিলাইজাৰ হয় এটো ৰেডি হৈছে কিন্তু আপুনি যদি ইয়াত হুকান কলৰ বাকলি আমি ঘৰত যেটো কল খাও বা আপুনি মাৰ্কেটৰ পৰা কিনি আনিব পাৰে তাৰ পিছত কল খোৱাৰ পিছত যেটো বাকলি থাকি যায় যেটো বানানা পিলছ বুলি কোৱা হয় তো আপুনি বানানা পিল আপুনি ইয়াত অলপ ৰ'দত শুকুৱাই এদিন বা দুদিন ৰ'দত শুকুৱাই আপুনি ইয়াত টুকুৰা কৰি ইয়াত অলপ মিক্স কৰি দিব পাৰে 5 লিটাৰ পানীত আপুনি এটাৰ পৰা দুটা আপুনি দিব পাৰে মানে 10 লিটাৰ পানীত আপুনি 3টা 4টা আপুনি কলৰ বাকলি ইয়াত এড কৰি দিব পাৰে বন্ধুসকল কলৰ বাকলিত বহুত বেছি পৰিমাণে পটাছিয়াম পোৱা যায় ই ফ্লাৱাৰিঙত বহুত বেছি পৰিমাণে সহায় কৰে গছজোপাক তো আপোনালোকে কলৰ বাকলি ইয়াত মিক্স কৰিবলৈ নাপাহৰিব আৰু মোৰ ওচৰত কম আছিল সেই কাৰণে মই ইয়াত এটা এতিয়া এড কৰিছো কিন্তু মই পিছত ইয়াত কলৰ বাকলি ইয়াত মিক্স কৰি দিম তো আপোনালোকক মই দেখাই দিছো যে আপোনালোকে দুটাৰ পৰা তিনটা মিনিমাম 10 লিটাৰ পানীত আপোনালোকে মিক্স কৰিব তাৰ পিছত বন্ধুসকল নেক্সট যেটো ষ্টেপ হ'ব মই আপোনাক ক'বলৈ গৈ আছো বন্ধুসকল আপোনালোকে ইয়াক দুদিনৰ পৰা 3 দিনৰ কাৰণে এনেকুৱা জায়গাত ৰাখক য'ত আপোনাৰ ছাহ পৰি থাকে ৰ'দ নপৰে য'ত আপোনাৰ ডাইৰেক্ট সানলাইটটো নাহে তাত আপুনি ৰাখক এই যেটো ফাৰ্টিলাইজাৰ বনাইছে আৰু ইয়াক আপুনি ওপৰত কিবা এটা দি কভাৰ কৰি দিয়ক হয়তো আপোনাৰ মই এনেদৰে বস্তা দি কভাৰ কৰিছো আপোনালোকে যিকোনো বস্তু দি ইয়াক কভাৰ কৰিব পাৰে যাতে ভিতৰৰ যেটো গেছ হয় হেতু আউট হৈ নাযায় এনেদৰে 24 ঘণ্টাৰ পৰা 48 ঘণ্টা ফাৰ্মেন্টেশনৰ পিছত আমি এই লিকুইড ফাৰ্টিলাইজাৰটো ব্যৱহাৰ কৰিব পাৰো আৰু আপুনি ইয়াক ব্যৱহাৰ কৰাৰ আগত এনেদৰে মিক্স কৰি লওক কিবা এটাৰ সহায়ত এনেদৰে গুলি লওক অলপ তাৰ পিছত আপুনি কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব মই আপোনাক দেখাব গৈ আছো আপুনি যিকোনো এটা 1 লিটাৰৰ পাত্ৰ লওক তাত আপুনি ইয়াৰ 1 লিটাৰ ফাৰ্টিলাইজাৰ আপুনি লৈ লওক এনেদৰে 1 লিটাৰ আপোনালোকে ইয়াত লৈ লওক মগত বা আপোনালোকে যিকোনো 1 লিটাৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰে
তাৰপিছত আমি শুদ্ধ 5 লিটাৰ ইয়াৰ 1 লিটাৰ আৰু নৰ্মেল 5 লিটাৰ আমি পানী ল'ম তাত আমি ইয়াৰ 1 লিটাৰটো মিক্স কৰিম আপুনি 5 লিটাৰৰ কম আৰু 5 লিটাৰৰ বেছি মিক্স নকৰিব এটো যেটো মই ফাৰ্টিলাইজাৰ দেখাইছো ইয়াত 5 লিটাৰ পানীত আপুনি ইয়াৰ 1 লিটাৰ যেটো ৰ ফাৰ্টিলাইজাৰ হয় হেতু আপুনি মিক্স কৰক এনেকৈ দৰে ডাইলিউট কৰি লওক তাৰপিছত আপোনাৰ ডাইলিউচনৰ পিছত আপুনি ইয়াৰ যদি প্লান্টটো আপোনাৰ সৰু থাকে যেনে chrysanthemum বা marigold যদি আপোনাৰ সৰু প্লান্ট হয় সিজনাল প্লান্ট হয় তেতিয়া আপুনি তাত 100 গ্ৰামৰ ওচৰা-ওচৰি আপুনি এড কৰিব পাৰে যদি সৰু টাবত লাগি আছে আৰু যদি আপোনাৰ ডাঙৰ টাবত লাগি আছে গোলাপ বা অন্য ধৰণৰ মানে যদি পাৰ্মানেন্ট chrysanthemum প্লান্ট আছে বা তেনেকুৱা বেলেগ ডাঙৰ ফ্লাৱাৰিং প্লান্ট আছে তাত আপুনি দিব বিচাৰিছে তেতিয়াহলে আপুনি তাত আধা লিটাৰৰ ওপৰত এড কৰিব পাৰে আধা লিটাৰ বা 1 লিটাৰ 1 লিটাৰ নিদিব আধা লিটাৰে বহুত হয় আধা লিটাৰ আপুনি এড কৰি দিব পাৰে যদি আপোনাৰ ডাঙৰ টাবত লাগি আছে আৰু এই ফাৰ্টিলাইজাৰটো আপুনি প্ৰতি 10 দিনৰ ভিতৰত এবাৰ মানে এসপ্তাহটো এবাৰ দিব পাৰে বা 10 দিনত এবাৰ আপুনি যিকোনো ফ্লাৱাৰিং প্লান্টত দিব পাৰে কিন্তু ইনডোৰ প্লান্টত বা সেমি সেটত থকা প্লান্টত এটো ফাৰ্টিলাইজাৰ আপুনি কেতিয়াও ব্যৱহাৰ নকৰিব এনেদৰে মই গুটেখিনি মোৰ যিমান প্লান্ট আছে ফ্লাৱাৰিং প্লান্ট মই গুটেখিনিতে এটো ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিম আৰু আপুনি ইয়াৰ যিখিনি ব্যৱহাৰ কৰাৰ পিছত যিখিনি থাকি যাব সেইখিনি আপুনি থৈ দিব পাৰে গুটেই উইন্টাৰটোৰ কাৰণে আপুনি ৰাখিব পাৰে আৰু তাক এনেদৰে আপুনি 10 দিনৰ মূৰে মূৰে ডাইলিউট কৰি আপুনি যিখিনি ফ্লাৱাৰিং প্লান্ট থাকে তাত আপুনি দি থাকিব পাৰে এড কৰিব পাৰে বা আপুনি প্ৰভাইড কৰিব পাৰে ফাৰ্টিলাইজাৰ তো বন্ধুসকল যদি ভিডিওটো ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব ভিডিওটো যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেলকে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই এনেকুৱা গাৰ্ডেনিং ৰিলেটেড ভিডিও এইটো চেনেলত ৰেগুলাৰ আপলোড কৰি থাকো তেন্তে বন্ধুসকল আজিলে বাই বাই